গতিকে আজি এটি কুফল কৰ্মৰ বাবে মতাই আনিলো মৰি শ্ৰেষ্ঠ পুত্ৰ বিশ্বনাথকে মই ৰাজ্যভাৰ অৰ্পণ কৰি এই মায়া মোৰ সংসাৰৰ পৰা মই বিধাব বিচাৰো কিন্তু এই ৰাজ্যভাৰ মতে নিজে বিক্ৰী দেবে ৰাজ সিংহাসন গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য নাই মোক বিক্ৰী দেবে ক্ষমা কৰিব মই মাতৃ সন্তান বাবে মনে মনে আছো মইতো কোনো প্ৰতিবাদ কৰা নাই দাদা বিশ্বজিতক এই ৰাজকুমাৰ প্ৰয়োজন হলে দাদা বিশ্বজিতকো মই উচিত উপহাৰ দিলে দাদা আক্ষেপ নকৰিব দাদা বৃদ্ধৰ পিতা গুৰু ৰাজ্যভাৰ গ্ৰহণ কৰাৰ পুত্ৰ কৰ্তব্য ঠিক কৈছ ৰঞ্জিতে তই ঠিক কৈছ কিন্তু শ্ৰেষ্ঠ হৈ বিশ্বজিত মৰি পিতৃ আদেশ আজি অমান্য কৰিছে তই শ্ৰেষ্ঠ হৈ কিয় জন্ম লৈছিলি আপুনি এবাৰ মাত্ৰ বুজিবলৈ চেষ্টা কৰক এই দত্ত ৰাজ্যৰ ৰাজ্যভাৰ তুমি ৰঞ্জিতকে তই শ্ৰেষ্ঠ হৈ এই ৰাজ্যত খানিত গ্ৰহণ কৰে কিয় তোৰে বাৰে বাৰে একে কথা নহয় পিতা সেই কথা নকব এই দত্ত ৰাজ্যকে মই কলংক কাঢ়িব পৰা নাই মাথো মই ভৱিষ্যতৰ চিন্তা কৰি এবাৰ মাত্ৰ আপোনাকে কৈছো এই দত্ত ৰাজ্যৰ ৰাজ সিংহখনে এই ৰঞ্জিতকে সিহঁতে মই অনুগামী হৈ এই ৰাজ্যকে প্ৰধান কৰাই বিশ্বজিতে তই পাহৰি নাযাবি এতিয়াও তই মুক্ত হোৱা নাই পিতৃ পৰীক্ষা